নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ল'ৰাটোৱে ঘপককৈ জুবিন দাক আঁকি মোক দেখুৱাই দিলে। তাৰ মানে তাক মই কালি পৰহিৰ পৰা কৈ আছিলোঁ জুবিন দাক আঁকিবলৈ কাৰণে, আৰু সি তাৰমানে কিবা কিবি বহুত আঁকি থাকে যে, সেইবাবে ভাবিছোঁ মই জুবিন দাকো আঁকিব পাৰিব। সেইবাবে মই তাক কৈ আছিলোঁ জুবিন দাক আঁকিবলৈ, আৰু মই ভবাই নাছিলোঁ সি যে আঁকি আছে। মই এইফালে ভাত পানী ৰান্ধি আছোঁ। ভাত পানী ৰান্ধি থকাৰ মাজতে সি আহি ঘপককৈ মোক দেখুৱাই দিলে জুবিন দাক আঁকি। তাৰপাছত মই কৈছোঁ, তই আঁকিলিয়ে, প্ৰথমৰ পৰা যেতিয়া আঁকিছিলি তেতিয়া নকলি কিয়, মই ভিডিঅ' এটা বনালোঁ হয়। তাৰপাছত যি হ'ল বাৰু আঁকিলে। তাৰ পাছৰখিনিকে সি আঁকি থকা দেখুৱাই দিছোঁ আপোনালোকক। কেনেকুৱা হৈছে জনাব আপোনালোকে। আৰু মই মাক যেতিয়া ভালেই দেখিম নহয় জানো, আপোনালোকেহে ক'ব ভাল হৈছেনে নাই। আৰু আমাৰ ল'ৰাটো এতিয়া বৰ্তমান ক্লাছ 7ত পঢ়ি আছে। আৰু সি কেতিয়াৰ পৰা শিকিছে, মানে সি নাৰ্চাৰী কেজি মানত থাকোঁতেই সি শিকিছে মানে সি ভাল পায় আঁকি পেলাই। মই চিনেৰীবোৰ আঁকিছিলোঁ আগতে, চিনেৰী আঁকিছিলোঁ, মানুহ আঁকিছিলোঁ। মই মানে ইমান ধুনীয়াকৈ আঁকিবলৈ নোৱাৰোঁ, যেনে তেনে আঁকিছিলোঁ। আঁকি ভাল পাওঁ মানে মই চাৰ্ট পেপাৰ এখনত ডাঙৰকৈ চিনেৰী এটা আঁকিছিলোঁ, আৰু তাত মানুহ আছিলে। তাকে দেখি সি সৰুকালত এনেকৈ কেজি মানত থাকোঁতেই, কেজি 1 এনেকুৱাত থাকোঁতে, তাৰপাছত মই আঁকি আছিলোঁ। মোকে দেখি সি সৰু এখন কাগজ লৈছে, বহী এখন, আৰু মই যেনেকৈ আঁকিছোঁ সিও তেনেকৈ আঁকিছে। মুঠতে মই চাৰ্ট পেপাৰত ডাঙৰকৈ আঁকিছিলোঁ চিনেৰীটো। তাৰপাছত মোৰটো ডাঙৰ হৈছে, তাৰটো সৰু হৈছে, মানে মই যেনেকুৱা আঁকিছোঁ ঠিক একে খাইলাখ তেনেকৈ সি আঁকিব পাৰিলে সৰুতেই। তাৰ পাছৰ পৰা সি মোবাইলত চাই কিবা কিবি আঁকি থাকে, বহুত কিবা কিবি আঁকি থাকে। আৰু নোচোৱাকৈও আঁকে, মোবাইলত চাইও আঁকে, নোচোৱাকৈও আঁকে। আৰু মোক আঁকিবলৈও বিচাৰে সি। মই ইফালে সিফালে কাম কৰি ফুৰোঁ, আৰু সি বহী এখন লৈ মোৰ পিছে পিছে মোক আঁকিবলৈ চেষ্টা কৰি থাকে। আৰু সি পাৰা নাইগৈ, কিয়নো মই এনেকৈ খোজকাঢ়ি ফুৰোঁ যে, আঁকিব পাৰা নাইগৈ এনেকৈ। তাৰপাছত এনেকৈ এতিয়া জুবিন দাক আঁকিলে, মোৰ মনটোও ভাল লাগিলে। সেইকাৰণে ভিডিঅ'টো বনাই আপোনালোকলৈ আগবঢ়ালোঁ। আৰু আমাৰ ল'ৰাটো আগলৈ ভাল মানুহ হ'বলৈ কাৰণে আপোনালোকে আশীৰ্বাদ দিব। আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। মই বাৰু ইমানতে ৰাখোঁ। সকলোকে ধন্যবাদ জনালোঁ।